Hello learners, welcome to Get Learned. আজি আমি এটা নতুন চেপ্টাৰ আনিছোঁ, okay, which is called arithmetic progression. So it is a scoring chapter, boards কাৰণে, okay, for both CBSE and SEBA. So আজি আমি ইয়াতে কিছুমান কুৱেশ্যনছ চিলেক্ট কৰি মই আনিছোঁ, 10টা কুৱেশ্যন আনিছোঁ, okay. বেষ্ট এইকাৰণে কৈছোঁ বিকজ it will cover all your concept of this chapter. Okay, এই চেপ্টাৰত যিমানটা কনচেপ্ট আছে সেই গোটেই কনচেপ্টখিনিক মানে কভাৰ কৰাকৈ মই 10টা কুৱেশ্যন আনিছোঁ. Okay, so and these 10 questions belong from last 5 previous years. Okay, 2020 পৰা 2024লৈ, okay, যিমান তোমাৰ কুৱেশ্যনছ আহিছে তাৰ ভিতৰত মোৰ লাগিছে এই 10টা বেষ্ট কুৱেশ্যন হয় একচুৱেলি. okay, ভাল ভাল কুৱেশ্যন আৰু এনেকুৱা টাইপৰ মানে বহুত ৰিপিট কৰে এক্সামত. okay, so ভাবিছোঁ এইকেইটা তোমালোকৰ কৰিলে কনচেপ্ট যিখিনি আছে ন এইটো চেপ্টাৰৰ সেইখিনি পূৰা ৰিভাইজ হৈ যাব. ঠিক আছে, চ' লেটছ গেট ষ্টাৰ্টেড. তো চোৱা, ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা. অ'কে, Yasmin saves rupees 32 during the first month, okay, rupees 36 during the second month, and rupees 40 in the third month. If she continues to save in this manner, in how many months will she save rupees 2000? So চোৱা, তোমাৰ একচুৱেলি ইনডাইৰেক্টলি তোমাক এপিটো কৈ দিছে গোটে. অ'কে অ'কে, চোৱা এপি হ'বৰ কাৰণে এটা কণ্ডিশ্যন কি আছিলে, এটা ছিৰিজ, অ'কে, এপি হ'বৰ কাৰণে তাৰ কণ্ডিশ্যনটো কি আছিলে কি, ছাপ'জ মই যদি কওঁ ফাৰ্ষ্ট টাৰ্মটো ছাপ'জ 2 হয়, নেক্সটটো 4 হয়, নেক্সটটো 6 হয়, তাৰপিছত যদি মই সুধোঁ কি ফ'ৰ্থ টাৰ্মটো কি হ'ব, তেতিয়া তোমালোকে আৰামছে ক'ব পাৰিবা ছাৰ এইটো 8 হ'ব. কিয়? কাৰণ তুমি পেটাৰ্ণটো গম পাইছা, 2ৰ গেপ আছে, তো নেক্সটটোতো 2ৰ গেপ থাকিব. চ' এনেকুৱা ছিৰিজবিলাকক একচুৱেলি য'ত মানে এই গেপটো ছেইম থাকে, অ'কে, এই গেপটোক কমন ডিফাৰেঞ্চ বুলি কয়. ঠিক আছে, তো এই কমন ডিফাৰেঞ্চ যেতিয়া ছেইম থাকিব ন ছিৰিজ এটাত, দেন দেট ছিৰিজ উইল বি কল্ড এজ এন এৰিথমেটিক প্ৰগ্ৰেশ্যন. অ'কে, চ' ইয়াতো সেনেকুৱাই কথা. তো চোৱা, তোমাক ফাৰ্ষ্ট টাৰ্মটো কি দিছে, 32 দিছে, নেক্সট টাৰ্মটো কি দিছে 36, মানে ফাৰ্ষ্ট মান্থত 32 ৰুপিজ ছেভ কৰে, তাৰপিছত 36 ৰুপিজ ছেভ কৰে, তাৰপিছত 40 ৰুপিজ ছেভ কৰে, এনেকৈ গৈ থাকিব. অ'কে, এতিয়া ইফ শ্বি কণ্টিনিউজ টু ছেভ ইন দিছ মেনাৰ, অ'কে, এইটো যদি এনেকৈ গৈ থাকে, ইন হাউ মেনি মান্থছ, অ'কে, এইটো ফাৰ্ষ্ট মান্থ, এইটো ছেকেণ্ড মান্থ, থাৰ্ড মান্থ, এনেকৈ কিমানটা মান্থ লাগিব, অ'কে, টু ছেভ 2000 ৰুপিজ. তাৰমানে দিছ প্লাছ দিছ প্লাছ দিছ, এনেকৈ তোমাৰ যিমান ছেভ কৰে যিমানটা মাহত, সেই গোটেইখিনি প্লাছ কৰিলে তোমাৰ কিমান হ'ব লাগিব, 2000 হ'ব লাগিব. তাৰমানে তোমাক ইনডাইৰেক্টলি এছএন দিয়া আছে, চাম অফ অল দিছ টাৰ্মছ, এই গোটেইকেইটা টাৰ্মৰ যোনটো ভেলু হয় এই ছেভিং কৰা পইচাখিনি, এই গোটেইখিনি প্লাছ কৰিলে তোমাৰ কিমান আহিব লাগিব, 2000 আহিব লাগিব. তাই সুধিছে কি 2000 আহিবৰ কাৰণে কিমান মান্থ তাই ছেভ কৰিব লাগিব. অ'কে, কিমান মান্থ মানে তোমাক আল্টিমেটলি সুধিছে নাম্বাৰ অফ টাৰ্মছ. মানে চোৱা, ফাৰ্ষ্ট মান্থত 32 ৰুপিজ ছেভ কৰিছে, নেক্সট মান্থত 36, এনেকৈ যিমানটা মান্থ তাই ছেভ কৰিব প্লাছ কৰিলে 2000 আহিব লাগিব ছেভিংছখিনি. তাৰমানে তোমাক আল্টিমেটলি ইনডাইৰেক্টলি এনটো ওলাব দিছে, এন নাম্বাৰ অফ টাৰ্মছ ওলাব দিছে. অ'কে, দিছ ইজ নাম্বাৰ অফ টাৰ্মছ, আৰু এইটো কেছত তোমাৰ এইটো নাম্বাৰ অফ মান্থছ. অ'কে, তো আৰু এইটো হৈছে টোটেল ছেভিং, এইটো টোটেল ছেভিং. ঠিক আছে, তো মই ডাইৰেক্ট কুৱেশ্যন ফৰ্মুলা এপ্লাই কৰিম. কি আছিলে এছ এনৰ ফৰ্মুলা, এছ এন ইকুৱেল টু n/2 ইনটু 2a প্লাছ n-1 ইনটু d, ইজন্ট ইট? চ' এনটো কি আছিলে, নাম্বাৰ অফ টাৰ্মছ, এ কি আছিলে ফাৰ্ষ্ট টাৰ্ম, আৰু ডি কি আছিলে কমন ডিফাৰেঞ্চ. চ' মই যদি ইয়াতে পুট কৰোঁ, আমাক এনটো ওলাব লাগে, তো এছ এনটো আমাক দিয়া আছে কি এনটা মান্থ যদি মই ছেভ কৰোঁ তেতিয়া মই টোটেল কিমান টকা ছেভ হ'ব, 2000 ৰুপিজ ছেভ হ'ব. তো দিছ এছ এন ইজ 2000, এইটো n/2 আৰু এইটো 2 ইনটু এ মানে 32 প্লাছ n-1. আচ্ছা, এনটোতো আমি ওলাব লাগে, আৰু ডি কিমান হ'ব কোৱাচোন, গেপ কিমানৰ আছে 4,
সদায় ছেকেণ্ড টাৰ্ম মাইনাছ ফাৰ্ষ্ট টাৰ্ম, থাৰ্ড টাৰ্ম মাইনাছ ছেকেণ্ড টাৰ্ম, সেইটো কৰিবা, ঠিক আছে। তো 36 মাইনাছ 32 উইল গিভ ইউ 4, 40 মাইনাছ 36 কৰিলেও একেই দিব তোমাক, 4 দিব। চ' কমন ডিফাৰেঞ্চ ইজ 4, অ'কে। চলো থাৰ্ড ব্ৰেকেট দি দিছোঁ, ঠিক আছে। আচ্ছা চাওঁ নেক্সট কি কৰিম। আচ্ছা চোৱা, এটা কাম কৰিব পাৰা, এই 2টো যে ডিভাইড হৈ আছে, অ'কে, এই 2টোক তুমি ইফালে ক্ৰছ মাল্টিপ্লাই কৰি দিব পাৰা। চ' ইট উইল বিকাম 2000 ইনটু 2। আচ্ছা, আৰু এই এনটো থাকিব। আচ্ছা, ইয়াতে কি থাকিব চোৱা, 2 ইনটু 32 ইজ 64 প্লাছ, আচ্ছা 4 ইনটু n উইল গিভ ইউ 4n, এণ্ড দেন আকৌ 4ক তুমি 1 লগত ইনটু কৰিবা, তো মাইনাছ 1 ইনটু 4 উইল গিভ ইউ 4। তো এইফালে কি পাবা তুমি চোৱা, ইউ উইল গেট হিয়াৰ 4000 ইকুৱেল টু, আচ্ছা n ইনটু, আচ্ছা চোৱা 64 আৰু মাইনাছ 4, তো মিলি পিনে তোমাৰ কি হ'ব 60 প্লাছ বাকী 4 ইনটু, তো 4n থাকিব, ইজন্ট ইট? ঠিক আছে, অ'কে। চোৱা এতিয়া নেক্সটত কি কৰিম চোৱা, তো তোমাৰ এইটো কি আছিলে, 4000 আছিল ন, তো 4000 এতিয়া চোৱা আগৰটোত কি আছিলে, এতিয়া আমি এই এনটো, অ'কে, এই এনটো 60 লগতো ইনটু কৰিম, আকৌ এই এনটো আমি 4n লগতো ইনটু কৰিম। ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি, এইবিলাক আমি আগতে শিকিছোঁ, অ'কে, লোৱাৰ ক্লাছবিলাকত, কি তোমাৰ ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি বুলি কয়, এ ইনটু বি প্লাছ চি। তো আমি এইটো কি কৰোঁ, এ ইনটু বি প্লাছ এ ইনটু চি, ঠিক আছে। তো আমি সেইটো কৰিম, তো 60n প্লাছ 4n স্কুৱেৰ হ'ব। চোৱা চোৱা কি পাবা, এই এনটো কাৰ লগত ইনটু হ'ব, 60 লগত ইনটু হ'ব, তাৰপিছত প্লাছ আকৌ এই এনটো কাৰ লগত ইনটু হ'ব, 4n লগত ইনটু হ'ব। তো ইট উইল বি 4000 ইকুৱেল টু, এইটো হ'ব 60n প্লাছ এইটো হ'ব 4n স্কুৱেৰ। এতিয়া কি কৰিম চোৱা, এই পাৰ্টটোক আমি এইফালে লৈ যাম। তো ইয়াৰ 4000 আগত কি কি আছে, প্লাছ আছে, তো সি যদি এইফালে গুচি যায়, তো তোমাৰ কি হ'ব, ইট উইল বি মাইনাছ। তো মই অলপ ভালকৈ লিখি লওঁ, 4n স্কুৱেৰ ডিক্ৰিজিং অৰ্ডাৰ অফ পাৱাৰত লিখিছোঁ, ঠিক আছে, মানে 2, তাৰপিছত এইফালে এনৰ পাৱাৰ 1, অ'কে, আৰু এইফালে 4000, অ'কে। চ' চোৱা এইটো দেখিবলৈ কি লাগিছে, ইজ দিছ লুকছ লাইক আ কোৱাড্ৰেটিক ইকুৱেশ্যন? য়েছ, অ'কে। চ' আমি ইয়াক দুটা মেথডেৰে ছল্ভ কৰিব পাৰোঁ, অ'কে। এটা হৈছে তোমাৰ কমপ্লিটিং দ্য স্কুৱেৰ মেথড, অ'কে, শ্ৰীধাৰাচাৰ্য মেথড যোনটো আছে, এই এটা যে আছিল যে তোমাৰ কি কয়, এক্স ইকুৱেল টু মাইনাছ বি প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac ডিভাইড বাই 2a, অ'কে, এইটো আছিলে। তো এইটো ইউজ কৰিব পাৰোঁ আমি, তেতিয়াও আমি পাই যাম, অ'কে। ইয়াতে এক্স মানে তোমাৰ ইয়াতে এন আছে, এইটো ভেৰিয়েবলটো, অ'কে। ফৰ্মুলাত এইটো এনে জেনেৰেল ফৰ্ম হয়, তো ইয়াতে এক্স বুলি ইউজ কৰে, বাট ইয়াতে তোমাৰ ভেৰিয়েবলটো এন আছে, তো আমি এন ইকুৱেল টু হ'ব, ঠিক আছে। তো এইটো এটা ৰুল হয়, এইটো এটা ফৰ্মুলা ইউজ কৰিব পাৰোঁ, বা আৰু এটা আছে তোমাৰ, সেইটো হ'ল মিডল টাৰ্ম স্প্লিট। এই মিডল টাৰ্মটো আমি স্প্লিট কৰিব পাৰোঁ, ঠিক আছে। বাট সেইটো তোমাৰ এইটো চোৱা, এইটো ডাঙৰ ভেলু আছে ন, চিৰ ভেলুটো, তো এইটো আমাক দৰকাৰ নাই, ঠিক আছে। আমি ডাইৰেক্ট এই ফৰ্মুলাটো ইউজ কৰিম। এতিয়া চোৱা ইয়াতে এটা আমি আৰু অলপ সৰু কৰিব পাৰোঁ এই ইকুৱেশ্যনটো, কেনেকৈ চোৱা, এই গোটেইকেইটাতে তোমাৰ 4 কমন ল'ব পাৰোঁ আমি। চোৱা 4 যদি মই কমন লৈ লওঁ, তো অলপ সৰু হৈ যায় ইকুৱেশ্যনটো, অলপ কেলকুলেশ্যনবিলাকৰ সৰু হ'ব। তো এইটো হ'ব তোমাৰ এন স্কুৱেৰ প্লাছ 60ৰ পৰা তুমি 4 লৈ ল'লে কি থাকিব, 15 থাকিব, আৰু এনটোতো থাকিবই। সেনেকৈ 4000ৰ পৰা 4 লৈ ল'লে তোমাৰ কি থাকিব, 1000 থাকিব। মানে অবজেক্টিভটো এইটোৱেই কি, ইয়াক যেতিয়া মই আকৌ ইনটু কৰি দিম, তো মই এই আগৰ এক্সপ্ৰেশ্যনটো পাব লাগে, তেতিয়াহ'লে সেই ইকুৱেলিটি মেইনটেইন থাকিব, হয় নে নহয়? এতিয়া চোৱা, এতিয়া আকৌ এই 4টো গোটেইখিনিৰ লগত ইনটু হৈ আছে, তো মই 4টোক যদি ইফালে লৈ আনো, তো ট্ৰান্সপ'জ কৰা বুলি কয়, তো 4টোক যদি মই ইকুৱেল চাইনৰ ইফালে লৈ আনো, তো সি কি হৈ যাব, ডিভাইড হৈ যাব। মানে যোনটো ইনটু হৈ থাকে পূৰাপূৰিৰ লগত, তো সেইখিনি ডিভাইড হৈ যাব, আৰু ই যদি ডিভাইড হৈ থাকিলে দেন সি ইনটু হৈ গ'লে এইফালে 0ৰ লগত। তো চোৱা তো এইটো তোমাৰ 0 হ'ব, এইখিনি 0/4, অ'কে। তো মই ইয়াক এনেকৈ অলপ লিখি ল'ম ভালকৈ, এন স্কুৱেৰ প্লাছ 15n
মাইনাছ 1000 ইকুৱেল টু 0 ঠিক আছে চাবা এতিয়া মই এটা কেলকুলেশ্যন এটা কৰিম এতিয়া n ইকুৱেল টু মাইনাছ বি অ'কে মাইনাছ বি তো মাইনাছ বি মানে বিৰ ভেলু কি হয় ইয়াতে বিৰ ভেলু মানে এনৰ কোএফিচিয়েণ্ট তো এইটো প্লাছ 15 তো প্লাছ 15 মানে এই মাইনাছটো আগৰ পৰাই আছে ফৰ্মুলাত তো বিৰ ভেলু কি হয় 15 তো মাইনাছ 15 প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মানে 15 স্কুৱেৰ মাইনাছ 4 এ কিমান হয় ইয়াতে ইকুৱেশ্যনটোত এ মানে হৈছে এন স্কুৱেৰৰ কোএফিচিয়েণ্ট তো তোমাৰ এইটো 1 হয় প্লাছ চি কি হয় চি হয় এই কনষ্টেণ্ট টাৰ্মটো বাট তুমি 1000 বুলি নক'বা চিটোক সদায় যেতিয়া আমি কোএফিচিয়েণ্টটো ইউজ কৰোঁ অ'কে এ বি বা চি বিলাকৰ ভেলু আমি পুট কৰোঁ সদায় তাৰ চাইনটো লৈ পিনে আমি পুট কৰোঁ তো ইট ইজ মাইনাছ 1000 বহুত ষ্টুডেণ্টে এইটো মিষ্টেক কৰে ঠিক আছে চ' সেইকাৰণে তোমালোকে অলপ এলাৰ্ট থাকিবা তো চোৱা এন ইকুৱেল টু এইটো মাইনাছ 15 প্লাছ মাইনাছ ৰুট অভাৰ 15 স্কুৱেৰ মানে 225 চোৱা স্কুৱেৰৰ টেবুল মনত থাকিব লাগিব নহ'লে এক্সামত এইবিলাক কৰি থাকিলে তোমাৰ টাইম বৰবাদ গম পাইছে নাই তো চোৱা 4 into 1 4 তাৰপিছত আকৌ 4 into 1000 4000 এতিয়া মাইনাছ আৰু মাইনাছ ইনটু কৰিলে তোমাৰ কি হ'ব প্লাছ তলত হ'ব তোমাৰ 2 into 1 2 চোৱা এটা বস্তু মনত ৰাখিবা যেতিয়া আমি মাল্টিপ্লাই কৰোঁ ন এইটো এটা বেছিক এটা হয় এইটো মই আপোনাক দেখাই দিওঁ চাপ'জ মই 2 into -3 কৰিছোঁ ন আৰু চাপ'জ এটা আছে -2 into -3 যেতিয়া আমি মাল্টিপ্লাই কৰোঁ ন তো সদায় আমি ফাৰ্ষ্ট কি কৰোঁ নাম্বাৰকেইটাৰ চাইনকেইটা ইনটু কৰোঁ একচুৱেলি মাল্টিপ্লাইত সেইটো নিয়ম হয় চাইন ইনটু কৰোঁ তাৰপিছত আমি ডিজিটকেইটা ইনটু কৰোঁ যেনেকৈ চোৱা 2ৰ চাইনটো কি হয় একো নাই মানে ইয়াতে প্লাছ আছে তো প্লাছ ইনটু মাইনাছ মাইনাছ হয় আকৌ 2 into 3 কি হ'ব 6 সেইকাৰণে আমি 2 into -3 কি লিখোঁ -6 লিখোঁ আচ্ছা ইয়াতে ছেম চাইন হ'লে ইনটু কৰিলে কি হয় সদায় প্লাছ হয় মানে প্লাছ ইনটু প্লাছ প্লাছেই হ'ব আৰু মাইনাছ ইনটু মাইনাছো প্লাছেই হ'ব তো মাইনাছ ইনটু মাইনাছ প্লাছ আৰু 2 into 3 6 সেইকাৰণে আমি ইয়াক +6 বুলিও ক'ব পাৰোঁ বা চিম্পলি 6 বুলিও ক'ব পাৰোঁ বাৰু যি নহওক চোৱা তো এনৰ ভেলু কিমান চোৱা ইয়াতে -15 প্লাছ মাইনাছ আচ্ছা এইখিনি কি আহি গ'ল 4000 আৰু 225 প্লাছ হ'লে তোমাৰ কি পাবা 4225 ডিভাইড বাই 2 ঠিক আছে আচ্ছা এতিয়া কথাটো হ'ল কি তোমালোকে কিমান বা স্কুৱেৰ ওলাব পাৰা স্কুৱেৰ ৰুট ওলাব জানানে ৰুট অভাৰ 4225ৰ স্কুৱেৰ ৰুট কেনেকৈ ওলাবা ইট ইজ একচুৱেলি 65 ঠিক আছে এইটো 65 হয় ইয়াৰ ৰুট ওভাৰটো এতিয়া কথাটোলৈকে তোমালোকক যদি মই দেখাব লাগে অ'কে ৰ'বা এইটো মই দেখাব লাগে ৰ'বা দেই চোৱা এবাৰ কেলকুলেশ্যনটো কৰি দেখাই দি আছোঁ ঠিক আছে তো 4225 চোৱা বহুতেই এইটো জানিব পাৰে কেনেকৈ ওলাব লাগে ইয়াৰে স্কুৱেৰ ৰুটটো ঠিক আছে তো সেইটো আমি ইয়াতে ওলাই এবাৰ মই দেখাই দি আছোঁ তো ৰুট অভাৰ 4225 ইয়াৰ আমি কেনেকৈ ওলাম তো এইটো হ'ল মেথডটো হ'ল তোমাৰ দুটা মেথড আছে এটা হ'ল তুমি প্ৰাইম ফেক্টৰাইজেশ্যন মেথড কৰিব পাৰা অ'কে প্ৰাইম ফেক্টৰাইজেশ্যন আৰু এটা হ'ল তোমাৰ লং ডিভিজন মেথড ঠিক আছে লং ডিভিজন মেথড তো আমি প্ৰাইম ফেক্টৰাইজেশ্যনটো কৰি দিওঁ প্ৰথম লং ডিভিজনটো পটককৈ মনত ৰাখিব অলপ টানো হ'ব প্ৰাইম ফেক্টৰাইজেশ্যন তোমালোকে আগতে ওলাইছা তো পাৰিবা তো চোৱা ফাৰ্ষ্ট আমি প্ৰাইম ফেক্টৰাইজ কৰিম ইয়াক তো কি হ'ব চোৱা লাষ্ট মানে 5 আছে তো আমি 5ৰে কৰিব পাৰিম অলপ ফাষ্ট কৰিম ঠিক আছে 5 8 40 তাৰপিছত 22 আহিল 4 আকৌ 25 আহিল 5 আকৌ 5 আছে লাষ্টত তো 5ৰে কৰিব পাৰিম চোৱা প্ৰাইম ফেক্টৰাইজেশ্যনত এটা বস্তু মনত ৰাখিবা আমি অকল প্ৰাইম ফেক্টৰ্ছহে ইউজ কৰিম 4 6 এইবোৰ ইউজ কৰিব নোৱাৰা তুমি 2 3 5 7 11 এইবিলাক ইউজ কৰিব পাৰিবা ঠিক আছে তো চোৱা আকৌ 5ৰে কৰিলোঁ 1 তাৰপিছত তোমাৰ এইটো কি কয় 34 চ' ইট উইল বি 6 তাৰপিছত আকৌ 45 ত' ইট উইল বি 9 অ'কে চোৱা এতিয়া 169 চ' অলপ যদি মনত কৰা 169 কি আছিলে 13ৰ স্কুৱেৰ আছিলে অ'কে
চ' কিছুমান এইখিনি টেবলটো তুমি 30 লৈ জানিবই লাগিব টিল 30 স্কুৱেৰ জানিবই লাগিব ঠিক আছে আচ্ছা চোৱা তো স্কুৱেৰ ৰুট কেনেকৈ ওলাম এতিয়া 4225 মানে 4225 মানে হৈছে একচুৱেলি তোমাৰ 5 × 5 × 13 × 13 মানে এইকেইটা ইনটু কৰিলে আমি কি পাম আমি পাম তোমাৰ 4225 তো এতিয়া যদি ইয়াৰ মই ৰুট অভাৰ ওলাব লাগে তো কি হ'ব 4225 ৰুট অভাৰ তো এই গোটেইখিনি ৰুট অভাৰ হয় নহয় এইফালে যদি তুমি ৰুট দি আছা তো এইফালেও ৰুট দিব লাগিব ন ঠিক আছে আচ্ছা 5 × 5 কি লিখিব পাৰা 5 স্কুৱেৰ আৰু 13 × 13 কি লিখিব পাৰা 13 স্কুৱেৰ তো ৰুট অভাৰ 4225 অ'কে এইটো কি লিখিব পাৰা চোৱা এতিয়া স্কুৱেৰ স্কুৱেৰ আছে তো ৰুট আছে ওপৰত তো ৰুটটো গুচি গ'লে এই স্কুৱেৰকেইটাকো সি লৈ গুচি যাব এইটো গায়ব হৈ যাব থাকি যাব তোমাৰ কি হ'ব 5 × 13 মানে 65 চ' ৰুট অভাৰ 4225 ইজ 65 ঠিক আছে তো চোৱা তো এইটো হ'ব তোমাৰ -15 ± 65/2 ঠিক আছে এতিয়া চোৱা তোমালোকে এইটো কেনেকৈ ছল্ভ কৰিবা এতিয়া কোৱাচোন কোৱাড্ৰেটিক ইকুৱেশ্যন এপি খতম হৈ গ'ল এতিয়ালৈ ঠিক আছে ইয়াতে এপিৰ এতিয়া কোনো কেছ নাই এতিয়া তোমালোকে ইয়াতে কোৱাড্ৰেটিক ইকুৱেশ্যন ছল্ভ কৰি আছা চ' এই কুৱেশ্যনটো এইকাৰণে ধুনীয়া হয় বিকজ ই তোমাক এপিও শিকাই আছে অ'কে আৰু প্লাছ তোমাক কোৱাড্ৰেটিক ইকুৱেশ্যনো শিকাই আছে তো চোৱা আমি এইটো কেনেকৈ ছল্ভ কৰিম অ'কে তো এইটো কি আছিলে -15 ± 65/2 তো -15 ± 65/2 তো কি আছিলে n = -15 ± 65/2 আচ্ছা আচ্ছা ইয়াক কেনেকৈ আমি ছল্ভ কৰিম চোৱা তো কোৱাড্ৰেটিক ইকুৱেশ্যনত কি হয় যোনটো চলিউশ্যন হয় ন সেইটো দুটা থাকে সদায় এই যে প্লাছ মাইনাছ দিয়ে যে অ'কে তাৰমানে তোমাৰ দুটা ভেলু থাকিব ঠিক আছে এন ভেৰিয়েবলটোৰ দুটা ভেলু থাকিব ঠিক আছে তো চোৱা -15 এটা হ'ব +65/2 আৰু এটা হ'ব -15 - 65/2 এতিয়া তোমালোকে এইটো মোক নুসুধিবা ছাৰ দুটা ভেলু কিয় বিকজ দিছ উইল বি ডিছকাছড ইন দ্য কোৱাড্ৰেটিক পাৰ্ট অ'কে তো মই কোৱাড্ৰেটিকৰ ভিডিঅ' অলৰেডি দিছোঁ তো তোমালোকে এইটো চাবা ঠিক আছে তে গম পাবা তো চোৱা এইটো এইখিনি কেলকুলেশ্যন কৰা তো -15 + 65 উইল গিভ ইউ 50/2 আৰু এইটো হ'ব তোমাৰ -80/2 চ' ইয়াৰ এনচাৰ ইজ হোৱাট 25, -40 এতিয়া গণ্ডগোলটো হ'ল ইয়াতে তোমাৰ এনৰটো দুটা ভেলু আহিছে কোনটোক তুমি একচুৱেলি ৰিয়েল এনচাৰ বুলি চেক কৰিবা কোনটোক তুমি এজিউম কৰিবা কি ই কাৰেক্ট হয় -40 উইল বি দ্য এনচাৰ অৰ 25 উইল বি দ্য এনচাৰ কোনটো হয় দুটাৰো ভেলু হ'ব নোৱাৰে ন এনৰ ঠিক আছে মানে চোৱা এনেতো এনৰ দুটা ভেলু হ'ব পাৰে কিন্তু এইটো যোনটো আমাক চিটুৱেশ্যন দিছিলে ইয়াছমিনৰ কেছত ঠিক আছে তো এইটো কেছত কোনটো ভেলু হ'ব এনৰ ঠিক আছে তো কথাটো হ'ল চোৱা তোমাক আল্টিমেটলি এনটো কি আছিলে এন আছিলে আমাৰ নাম্বাৰ অফ টাৰ্মছ মানে মান্থছ কি কিমানটা মাহ অ'কে হাউ মেনি মান্থছ তো মান্থছ কেনট বি নিগেটিভ নাম্বাৰ অফ মান্থছ নিগেটিভ হ'ব পাৰে নেকি কি -40 তোমাৰ কি কয় মান্থছ লাগিব পাৰে সেনেকুৱাতো নহয় তো আল্টিমেটলি দ্য এনচাৰ ইজ কি য়েছ 25 তো ডিয়াৰ ফ'ৰ Yasmin will require 25 months to save 2000 in the mentioned pattern মানে সেই পেটাৰ্ণত যদি সি যদি তাই যদি পইচা ছোৱালী বা ল'ৰা যোন হয় আৰু ইয়াছমিন হ'পফুলি ছোৱালী হ'ব লাগে চাগে তো ইন দ্য মেনশ্যনড পেটাৰ্ণ কি ফাৰ্ষ্ট মাহত তোমাৰ কিমান 32 তাৰপিছত 36 40 44 48 এনেকৈ যদি 4 যদি তোমাৰ এড কৰি কৰি গৈ থাকে দেন তোমাৰ আফটাৰ 25 মান্থছ সেই গোটেই ছেভিংছখিনি প্লাছ কৰিলে কিমান আহিব তোমাৰ 2000 আহিব ঠিক আছে তো এইটো আজি আমি এটা কুৱেশ্যন ডিছকাছ কৰিছোঁ অ'কে ইটছ এ ভেৰি গুড কুৱেশ্যন চ' তোমালোকে এবাৰ প্ৰেক্টিছ কৰিবা নিজে ট্ৰাই কৰিবা ঠিক আছে নাচাই পিনে এবাৰ কৰিব ট্ৰাই কৰিবা এইটো বহুত ভাল কুৱেশ্যন এইটো আগতো আহিছেও তোমাৰ আৰু এনেকুৱা টাইপৰ আহিবও এক্সামত ঠিক আছে
বিশ্বাস ৰাখা, ঠিক আছে, আৰু প্ৰেক্টিছ কৰি থাকা, ঠিক আছে। বাকী নেক্সট কুৱেশ্যন আমি নেক্সট পাৰ্টত কৰিম। অ'কে, চ' কিপ লাৰ্ণিং, এণ্ড কিবা যদি ডাউট আছে কমেণ্ট ছেকশ্যনত সুধিবা, ঠিক আছে। ত' হোপ ইউ এনজয়ড ইট, চ' থেংকছ ফৰ ৱাচিং, কিপ লাৰ্ণিং, বাই বাই।